এভৰিৱান কি খবৰ আপোনালোকৰ ভালনে আশা কৰিছোঁ সকলোৱে ভাল আজি এটা নতুন ব্লগ ষ্টাৰ্ট কৰিছোঁ আৰু এই পিনে আমাৰ ল'ৰা শুই আছে তাক লৈ সি শুইছে মই গাটো ধুই কৰি আহিছোঁহে এতিয়া ভাত পানীকো কোৱাই নাইকিয়া ভাত পানীকেইটা লগ বনাওঁগৈ দিনটো আৰম্ভণি কৰিছোঁ আৰু ৰাতিপুৱাৰ পৰা অলপ কাপোৰ ধুলোঁ কাপোৰ কানি ধুই কৰি লৈ পেলাই আজৰি হৈছোঁ কাৰণ ৰ'দটো বহুত ওলাইছে পিছত ধুবলৈও আকৌ সিও সময় নিদিব ৰাতিয়ে চাহ দি লৈছোঁ ৰাতিপুৱাতে ধুই লৈছোঁ এতিয়া যাওঁ কি বনাওঁ চাওঁগৈ তাক লৈ লৈ বনাব লাগিব গা ধুই অহা মানুহজনী কি দেখিলে তাৰ কানুন আৰম্ভ হৈ গ'ল তাৰ মানুহজনী দেখাৰ পৰা তাৰ কানুন আৰম্ভ হ'লে এনেহ'লে বাপেকৰ লগত ধুনীয়াকৈ আছিলে এতিয়া মানুহজনী দেখিলে যে গা ধুই আহা ৰ'বা 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 গুগুলুম গুলুটো ঠিক মই এইটো কোন গা ধুৱাবলৈ এয়া পানীও ৰেডি কৰি থৈছোঁ এয়া ভাতকেইটা চিটি মাৰালোঁ তাৰ গা ধুবলৈকো পানী গৰম কৰি থৈছোঁ এয়া মাছ আছে সৰু সৰু নদীৰ মাছ আৰু এয়া তৰকাৰী ৰাতি বনাইছিলোঁ থাকি গ'ল অকণমান এতিয়া আমাৰ ৰাতিপুৱা চলি যাব ভাতকেইটা হ'ল আৰু এয়াই হৈ যাব দুপৰীয়া বেলেগ বনাম আৰু এতিয়া গৰম কৰি লওঁ এইডাল দি তাৰ জিভাখন চাফ কৰি লওঁ আৰু এইডাল দি তাক অলপ নখকেইটা কাটি লওঁ সি নখকেইটা কাটিবলৈ নিদিয়ে আজি বোলো ধুমাধুম কাটি লওঁ কাৰণ আজি শুক্ৰবাৰ বাকী বাৰত তাক কাটিব নোৱাৰোঁ আজি কাটি লওঁ কোনোমতে ল'ৰা খোৱালোঁ গা পা ধুৱাই কৰি এতিয়া 10:30 হৈছে ৰ'দটো বহুত বেছি কাৰণে গা পা ধুৱাই খুৱাই দিছোঁ বেছিকৈ গৰম অহাৰ সময়খিনিতে সি তাৰ টোপনি পূৰ হৈ যাব উঠিব সেইকাৰণে এতিয়া মোৰ কাম হৈছে তাৰ এয়া কাপোৰ কানিখিনি ধোৱা এয়া দিনটোৰ কাপোৰ কানি এইখিনি ধুই কৰি আজৰি হ'লে আৰু তাৰপিছত আকৌ ভাত পানী বনাবলৈ হ'ব ভাতকেইটা বনাই কৰি আজৰি হ'লে ল'ৰা উঠাৰ সময় হৈ যাব তাৰ মাজতে এবাৰ উঠে কেতিয়াবা নুঠে একদম 2 ঘণ্টা 2.5 ঘণ্টা একেবাৰে শুৱে কোনোবা দিনাখন উঠিব প্ৰথম তাৰ কাপোৰ কানিকেইটা ধুই লওঁ এইটো এটা বহুত ডাঙৰ কাম তাক গা পা ধুৱাই শুৱা তৎভত হেৰুৱাই দিয়ে তাৰ কাপোৰকেইটা ধুই লওঁ ল'ৰাৰ কাপোৰকেইটা ধুই কৰি আজৰি হৈ আহিছোঁ এই তৎক্ষণাতে ইমান ৰ'দটো ওলাব তৎক্ষণাতে চাওকচোন বতৰ কেনেকৈ ডাৱৰ কৰি দিব আৰু তৎক্ষণাতে গৰম এনেকুৱা বতৰ দিলে তৎক্ষণাতে গৰম তৎক্ষণাতে ঠাণ্ডা বতৰটো ডাৱৰ কৰোঁতে ধুমাধুম তাৰ কাপোৰকেইটা ধুই আহিছোঁ আকৌ তালফালকৈ ওলাবই আজৰি এতিয়া ল'ৰাৰ কামৰ পৰা এতিয়া ল'ৰা ভাতকেইটা বনাবলৈ বাকী আছে আৰু ভাতকেইটা বনাই কৰি লওঁগৈ তাৰপিছত যেনিবা আৰু বাকীখিনি কাম সি উঠিলেও মানে চলি থাকে আৰু এইকেইটা কাম সি শুই থাকোঁতে কৰিবলগীয়া কাম হৈ গ'ল আৰু ইমান গৰম পৰিছে সেয়া কচু আৰু মাছৰ বইল বনাম কচুখিনি উতলি আছে মাছ দিয়াই নাইকিয়া ইয়াত ইমান গৰম পৰিছে নহয় সেইটো কাৰণে কচুৰ টেঙা বনাইছোঁ মাছৰ সৈতে মাছখিনি উলিয়াই লওঁ সৰু সৰু মাছ মাছকেইটা দি দিলোঁ মাছ উতলি থাকক এতিয়া ল'ৰা বাহিৰত চৰি আছে উঠিলে সি শোৱাৰ পৰা আজি বেছি টাইম নুশুলে আৰু পিছত নুশুলে আৰু বাহিৰত চিঞৰি আছে সি কিহত ব্যস্ত এটা দিনৰ সমাপ্ত ল'ৰা খোৱালোঁ তাক খুৱাই কৰি লোৱাৰ পিছতহে মই ভাত বনাব লওঁ কোনোবা দিনাখন আগতীয়াকৈ বনাওঁ কোনোবা দিনাখন তাক খুৱাই কৰি লৈহে বনাওঁ এটা দিনৰ সমাপ্তি তাক খোৱালোঁ এতিয়া নুঠে আৰু কোনোবা দিনাখন কাটছিত উঠে মই নোযোৱালৈকে এনে সি নুঠে একেবাৰে শুই যায় ৰাতিপুৱা 4:30 মানত উঠিব এতিয়া ভাত বনাওঁগৈ ভাত বনাওঁ মানে তাক খুৱাই মই আহিছোঁ আহি পেলাই এয়া পটল ফ্ৰাই কৰি আছোঁ আৰু দালি বনাম দালি মানে অথনি দিনত বনোৱা কচু বইল অলপ বাকী আছে সেইটো কাৰণে আজি এতিয়া ৰাতি দালিটোৰ লগত মিক্স কৰি পেলাই কচুৰ তৰকাৰী বনাই পেলাম আৰু সৰু সৰু মাছ আৰু কেইটামান আছে সেইকেইটা তাতে দি দিম মাছৰ তৰকাৰী হৈ যাব
সৰু সৰু মাছকেইটা মানে থাকিলে ভাল লাগে পটককৈ কিবা এটা ভাজিলে সেইকেইটা পিঁয়াজ অকণ দি ভাজি ল'লেও হৈ যায় ভাল লাগে খায়ো ইয়াত নদীৰ মাছ আছিলে এনেকৈ মিলত আহিলে মানুহ আহি দি থৈ যায় এওঁ মিল সামৰি পেলাই ওলাই গ'ল মই অকলে আৰু বনাই আছোঁ খানা আহিবগৈ দিনটো সময় নাপায় এইকণ পৰে অকণমান আজৰি হৈ যায় ওচৰতে থাকে বেছি দূৰত নাযায় বনাই লওঁ এতিয়া আৰু এইটো চাওক যে পকা কঁঠাল খাই কোনে কোনে ভাল পায় আজি দিনত কেঁচা কঁঠাল খালোঁ আৰু এইটো পকা কঁঠাল আনি থৈছে পকা কঁঠাল খাই আকৌ মই বহুত ভাল পাওঁ আনি থৈ দিছে হৈ গ'ল মোৰ এয়া দালি আৰু এইপিনে ভাত হৈ গ'ল আজৰি ভাতৰ পৰা পটল ফ্ৰাই কৰিলোঁ এয়া হৈ গ'ল আৰু ভাতৰ পৰা এতিয়া এওঁ আহিলে ভাত খাওঁ আৰু ল'ৰা শুই গ'ল ভাত হৈ গ'ল আজৰি এতিয়া কেতিয়া আহে খাই কৰি শুওঁ আৰু নহ'লে ল'ৰাটো সিটো শুব 8:30 চাৰে 8:30 বজালে তাৰ টোপনি আৰু উঠিব 4:30 4টা এনেকুৱা মানত তাৰ একদম টোপনি পূৰ হৈ যায় তাৰপিছৰ পৰা উঠি খেলি থাকে নুশুৱে আৰু বাপেকে ইপিনে শুই থাকিব উঠিব লাগে মই উঠি পেলাই লাগিব লাগে তাৰ লগতে এতিয়া আহিলে সোনকালে খাই শুই যাওঁ আৰু কিমান সময় বা কৰে বহি থাকোঁ নাহালৈকে